Hey guys, welcome back to my channel, Hiroji Vlog. So guys, etu kun so. Moye diok. तो आज আমি हेलमेट चैनल ले गाइस আমি ब्लॉग बनाबा जाओ कत जाओ गम ना पाओ केवल जाता है और आप लोगों को दिखाता है चले गाइस शुरू करते हैं तो गाइस पावर रेंजर और ब्लैक रेंजर हम लग से वो नीचे के नीचे ए हेलमेट तो सके पापे को हेलमेट लो इसी आज ही बोल लो जो तुम वहाँ होता है इसी ना हवा है खुली खुली इसी हे बोलो गाइस नेवर गिव अप अभी देखा मैं जोर जाए सो चश्मा से मारा गया मैं गम पड़ा है इन्हें अपना लोग बाहर परिवेश सब कोहली कोहली से वैसी ये सब धूली प्रभाव सेस्टा जी गाइस अपना लोग सब वाले आगोन ऐसे काम करी इसे ना ब्रिजर इन्हें गाइस प्रकांड मेकअप नकरा मानो मेकअप हो जाए राइस तो गाइस बहुत धुला खाई हाथी चिला मंदिर আমি প্রবেশ কৰিলো আৰু আজি গাইস ইয়াত ইমান মানুহ নাই তো অল এভরিথিং আমি দেখাব চেষ্টা কৰিম মানে আমি মানে মই কিন্তু गाइस এই ধুলা है बात दो धुला मजा तो हम तो चलिए अब हम एक्सप्लोर करता है और इतिहास पास प्रेजेंट बोलता है और कमेंट्री मारता है माने फालतूमी करता है আপোনালোকে মন্দিৰৰ যোনটো মেইন এৰিয়া এৰিয়াটোৰ ভিতৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ পাব আপোনালোকে তো আপোনালোকে নেচাৰৰ যদি ভিউ ল'ব খোজে আৰু ইয়াত আপোনাৰ পিকনিক খাব হাতিছিলা জাগাখিনি বহুত আহে আৰু মন্দিৰৰ দৰ্শন কৰে এতিয়া আমি গাইস মেইন মন্দিৰত প্ৰৱেশ কৰোঁ কিন্তু আজি গাইস বতৰ বেয়া আৰু আমি অলপ দেৰিকে আহাৰ কেনে মানে আপোনাৰ মন্দিৰটো আপোনাৰ বন্ধ আছে আপোনালোকে সেইবোৰ দেখি দিওঁ তো চলিয়ে ৰাইস নগৰ আপোনালোকে চাব পাৰে এইটো হৈছে গণেশ মন্দিৰ ইয়াত আপোনাৰ প্ৰত্যেকবাৰে আপোনালোকে মন্দিৰ খোলা থাকে আপোনালোকে আহি ইয়াত ধূপ ধুনা চাকি জ্বলাব পাৰে কিন্তু আমি বৰ্তমান অলপ দুটামান বাজা কেনে মন্দিৰটো বন্ধ আছে কিন্তু গাইস ইয়াৰে ওচৰতে আছে আকৰ্ষণীয় বস্তুটো মেইন আকৰ্ষণীয় বস্তুটো হৈছে গাইস এই মাজৰ পাথৰটো তো এই মাজৰ পাথৰটো গাইস আপোনাৰ হাতী যোনটো হুৰ থাকে সেই হুৰটোৰ নিচিনা তো কাৰণে এই জাগাখিনি গাইস হাতী চিলা বুলি কয় বিকজ কিয় হাতী মানে হৈছে গাইস হাতী হুৰৰ অংগখিনি আৰু চিলা মানে হৈছে গাইস হিলৰ ৰূপ তো মই আপোনালোকক একবাৰ দেখি আছো আপোনালোকৰ দূৰৰ পৰা আপোনালোকে চাওক এবাৰ কেনেকুৱা এক্সট্ৰিম লেভেল প্ৰাকৃতিক সম্পদ আমাৰ অসমত আছে কিন্তু আমি বহুতে জানো আৰু বহুতে নাজানো তো জানাবোৰেতো জানোৱে নাজানাবোৰে জানিব লাগে হয়নে নাই গাইস এইটো চাওক গাইস মাজৰ পাথৰটো হাতীৰ উৰৰ নিচিনা হয়নে আপোনালোকে কমেণ্টত জনাব অকল আমি গণেশ মন্দিৰত পূজা চূজা কৰি কেনে আপোনালোকক দেখালো এতিয়া এই ঘণ্টিটো দেখছি গাইস এনেকে বজাই কেনে ইয়াৰ পৰা আমি প্ৰস্থান কৰো মানে গণেশ মন্দিৰটোৰ পৰা কিন্তু গাইস এই ঘণ্টিটোৰ নিচিনা আমাৰ বেল আইকনটো তো গাইস সেইটো বজাই দিব আপোনালোকে তো ইয়াৰে ওচৰতে আছে গাইস শিৱ মন্দিৰ এতিয়া আপোনালোকক মই দেখাম শিৱ মন্দিৰ গাইস তো হৈছে গণেশ মন্দিৰ এই গণেশ মন্দিৰটোৰ ওচৰতে আছে গাইস এই জাগাখিনি আপোনালোকে মন্দিৰ দৰ্শন কৰিব আহিলে চাকি জ্বলাব পাৰে লিখাও আছে চাকি জ্বলোৱা ঠাই বুলি তো চাকি দেখি জ্বলালে গাইস এই জাগাখিনি জ্বলাব পাৰিব ইয়াৰে ওচৰত আছে গাইস শিৱ মন্দিৰ আপোনালোকে চাব পাৰে ইয়াত পাথৰৰ একদম তলতে আছে আপোনাৰ শিৱলিংগ ইয়াত আহি আপোনালোকে পূজা কৰিব পাৰে আৰু শিৱ বা আপোনাৰ মনোকামনা খুজিব পাৰে মানে মনত যি আপোনাৰ আশা আছে আজিকালিতো গাইস মেইন আশা বহুতৰে পইচা কিন্তু গাইস এটা কথা কৈ দিওঁ পইচা আমি নিজে ইনকাম কৰিব লাগিব অকল ভগৱানে গাইস ৰাস্তাটো দেখাব তো এইটোৱে সেই শিৱ মন্দিৰটো কেমেৰামেন আগে আহো আৰু দেখাও তো আপোনালোকে আহিলে ইয়াত চাকি ধূপ ধুনা এতে জ্বলাই আপোনালোকে মনোকামনা পূজা কৰিব পাৰে আৰু লগতে গাখীৰ বা পানী চানী আপোনালোকে শিৱলিংগ ঢালিব পাৰে তো বন্ধুসকল আমি শিৱ মন্দিৰৰ লগতে গণেশ মন্দিৰ দেখাই এতিয়া আমি যাই আছো গাইস কালিমাৰ মন্দিৰত তো কালিমাৰ মন্দিৰত যাব লাগিলে আমি চিৰিকেইটা এনেকে উঠি উঠি যাব লাগিব তো গাইস এডাল প্ৰকাণ্ড আহত গছ এতিয়া সেই আহত গছৰ তলত এই পাথৰৰ এনেকে হালি কেনে গাইস আপোনালোকৰ ডেষ্টিনি পাই যাব কালিমাৰ মন্দিৰ তো দিখাতে आप लोग देखिए गाइस এইটোৱে গাইস কালিমাৰ মন্দিৰ আপোনালোকে চাব পাৰে গাইস এতিয়া আমি কালিমাৰ মন্দিৰৰ পৰা প্ৰস্থান কৰিলো আপোনালোকে চাব পাৰে এই প্ৰকাণ্ড আহত গছৰ তলৰ পৰা
তো গাইজ আপোনালোকক মই এটা কথা কৈছোঁ ইয়াত আপোনালোকে আহিলে প্ৰকাণ্ড আহঁত গছ পাবই পাব গাইজ সদায় আহঁত গছডাল প্ৰকাণ্ড কিয় কোৱা আহঁত গছ প্ৰকাণ্ডই থাকে ক'ত ক'লো মই আৰু এটা ভিডিঅ'ত কৈছিলা 33 কোটি আহঁত গছ প্ৰকাণ্ডই প্ৰকাণ্ড আহঁত গছ আৰু কি আৰু তো বন্ধুসকল আপোনালোকক এই মন্দিৰত মেইনলি 3টা মন্দিৰ আছে ডাঙৰ মানুহো চাই ৰাইজ বুলি ক'ব তো ৰাইজ একোৱে নক'ব তো ইউটিউব ফেমিলি সেইটো ঠিকে আছে বেছি ডাউন দিয়ে গাইজ তো ইউটিউব ফেমিলি মই আপোনালোকক কওঁ যে এই মন্দিৰটো আপোনালোকে আহিলে 3টা মেইন বেছিক মন্দিৰ পাব গণেশ মন্দিৰ কমাৰ্চ পঢ়ে আছো নেকি গণেশ মন্দিৰ পাব আপোনাৰ শিৱ মন্দিৰ আৰু আপোনাৰ কালীমাৰ মন্দিৰ এই 3টা মন্দিৰ আপোনাৰ এই হাতীচিলা জাগাখিনিত আছে আৰু অকল আপোনালোকে এই গেটখনৰ পৰা সোমাই অহাৰ লগে লগে ইয়াত আপোনালোকৰ ভৱন আছে তো আপোনালোকে যদি কিবা পৰ্ব পাতিম বুলি ভাবিছে ইয়াত পাতিব পাৰে তো মানে আপোনাৰ ক'ব গ'লে এই মন্দিৰটো নিৰ্মাণ হোৱাৰ কোনো আপোনাৰ বেছিক সেই নাই মানে কোন তাৰিখে কোনটো বাৰত কেতিয়া নিৰ্মাণ হৈছে কোনো নাজানে কিন্তু জনামতে মধ্যযুগৰ পৰা এই মন্দিৰটো মানে নিৰ্মাণ হোৱা বুলি জনা যায় আৰু এই মন্দিৰটো গাইজ হাতীচিলা মন্দিৰ বুলি যে জনা যায় ইয়াৰ অৰ্থ হৈছে হাতী মানে আপোনাৰ হাতীৰ সুৰটো বুজাইছে আৰু চিলা মানে শিল হাতীৰ শিলৰ যিহেতু আপোনাৰ মই প্ৰকাণ্ড এই ভিডিঅ'টো দেখালোঁ তো সেইটোৱে গাইজ আৰু আপোনাৰ যেতিয়া শীতকাল আহে শীতকালত বহুত পিকনিক ছিজন আহে মাঘৰ আগে ডিচেম্বৰ নৱেম্বৰ মাহত তো সেইখিনি গাইজ পিকনিক স্পট তো সেই পিকনিক স্পটৰ পৰা আপোনালোকৰ বহুত পচন্দৰে এই মন্দিৰটো চাব আহে আৰু এই নদীৰ মাজত এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই যোনটো মন্দিৰৰ নেচাৰ আপোনালোকে কেমেৰাত ইমান ফ'কাছ নিদিলেও নিজ চকু দি এই চশমা খুলি দিলোঁ মই নিজ চকু দি যোনটো বিউটি না ৰাইজ সেই বিউটিটোৰ কেনে এই মন্দিৰটো গাইজ বিখ্যাত আৰু আপোনাৰ গণেশ চতুৰ্থীৰ সময়ত আৰু অন্য হিন্দু মানে আপোনাৰ যিবোৰ উৎসৱ থাকে সেই উৎসৱৰ সময়ত এই মন্দিৰটোত আপোনাৰ ডাঙৰ পূজা হয় কিন্তু মেইন পূজা গাইজ গণেশ চতুৰ্থীৰ সময়ত হয় তো আৰু আপোনালোকে যদি কিবা বেলেগ জানে আপোনালোকে কমেণ্ট বক্স ভৰ্তি কৰি দিয়ক সেইটো আশা কৰোঁ লগতে এই অকল এই হাতীচিলা মন্দিৰটো আপোনাৰ যে মন্দিৰ হিচাপে যে প্ৰসিদ্ধ এনেকুৱা নহয় এই মন্দিৰটো গাইজ আপোনাৰ গোটেই আপোনাৰ নেচাৰ বুলি যোনটো নেচাৰ প্ৰাকৃতিক যোনটো সৌন্দৰ্য সেই সৌন্দৰ্যটোক এটা গুৰুত্বপূৰ্ণ মহত্ব দিছে যিহেতু আৰু গাইজ আপোনালোকক মই আৰু এটা ইনফৰ্মেটিভ কথা কওঁ মানে আমি দুটাই ভাবা কথা যদি আপোনাৰ এই মন্দিৰটো নহ'লা হয় তেতিয়াহ'লে এই যোনটো গছৰ প্ৰাকৃতিক সৌন্দৰ্য বা ঠাণ্ডা হাৱা সেই হাৱাটো গাইজ আমি নাথাকিল হয় বিকজ কাটি ধ্বংস কৰি দিলে হয় এতিয়া মন্দিৰটো থকা কাৰণে কাটিব পৰা নাই তো এই মন্দিৰৰ যিকেইটা কৰ্মচাৰী লগতে এই মন্দিৰৰ যোনটো সভাপতিয়ে হওক বা আপোনাৰ সাধাৰণ সম্পাদকে হওক বা পুৰোহিতকে ধৰি ইয়াৰে ঝাৰু মাৰা মানুহলৈকে এটাই চেলুট দিম আপোনালোকে চাব পাৰে এই মন্দিৰটোত আপোনালোকে চক কি চাব আপুনি ঘুমাব পাৰে আৰু এজন মানুহৰ কথা ক'ব মানুহ মানে জন্তুৰ কথা ক'ব পাহৰিছে আৰু গাইজ আমাৰ হনুমান বাবা ইয়াত বান্দৰ বহুত আছে দেই বন্ধুসকল আপোনালোকে প্ৰায়ভাগ মন্দিৰত যাব মন্দিৰত বেছি শিলৰ মহত্ব গাইজ বহুত আপোনালোকে জানে সেই শিলৰ পৰা গাইজ মূৰ্তি হয়নে নাই তো শিলক আমি কিন্তু পাত্তা নিদিওঁ গাইজ কিন্তু মূৰ্তিটো আমি বহুত সন্মান কৰোঁ চাকি জ্বলাওঁ ধূপ জ্বলাওঁ হয়নে তো এনেকৈ গাইজ আমাৰ লাইফটো মানে লাইফত বৰ্তমান যেতিয়ালৈকে আপোনালোকে শিল হৈ থাকিব তেতিয়াহ'লে আপোনাক কোনো পাত্তা নিদিব কিন্তু যদি আপোনালোকে অত্যাধিক ষ্ট্ৰাগল কৰি এটা নাম পায় ন তেতিয়া আপোনালোকে সেই শিলৰ পৰা মূৰ্তি হৈ যাব আৰু আপোনালোকক চবেই ৰেচপেক্ট কৰিব তো ডিমটিভেট নহ'ব কাম কৰি যাওক ফল পাব একদিন গাইজ আমি হেপী বিস্কুট খাই আছোঁ তো মই কালি কৈছিলোঁ না অটলত যাম বুলি তাতেও বৰষুণ দিছিল এতিয়া ভালে হৈছে বৰষুণ তাক দিয়াৰ কাৰণে কমব ৰ'দো উৰিব একেবাৰে ৰামধেনু উৰিব বতাহে একদম বঢ়িয়া একদম ধুনীয়া পৰিৱেশ হ'ব চাবাচোন আপোনালোকক মই এটা কথা কয় বহুত দুখী তো মানে নিজকে নিজে দুখী হেন লাগি আছে দুখী নহয় গাধ সেনেকৈ কওঁ ডাইৰেক্ট কওঁ মানে আজি পুৱা মোৰ মানে মোবাইলটো কি হৈছে নাজানো চানডে আহিছে তো মই ভাবছোঁ চানডে সেনে কলেজো নাহিলোঁ ভিডিঅ' বনাব বুলি আহিছোঁ বৃহস্পতিবাৰ কিন্তু আজি মই চালোঁ এতিয়া
আজি কি বাৰ বৃহস্পতিবাৰ থাৰ্ছডে নহয় তুমি স্পেলিং পঢ়িব নাজানা চাগে থাৰ্ছডে আছিল তুমি সানডে দেখা পাইছা নে কি বা তোমাৰ মোবাইলটো তো একো নহয় যাওক গাইছ চলতা है ये सब একো নহয় আমি ক'ৰ বেলেগত ফুৰিব যোৱা নাই মন্দিৰ যাইছো কলেজ বাংগুৰি আপিলত ঘূৰিব যায় ৰেষ্টুৰেণ্ট যায় পাৰ্কত যায় ৰেষ্টুৰেণ্টত যায় চিনেমা চাব যায় দীঘলীপুৰ চুমা খাব যায় গাইছ সঁচা কথা কেনে কৈছো আমি গাইছ মন্দিৰ ভ্ৰমণ কৰোঁ মানে চব পুণ্যদায়ক মানুহে নাই তাতকে ডাইৰেক্ট আমাৰ কোনো নাই কেনে আইছো আমি থাকলেও ঘূৰে পকাই কিয় কৰিছো পাইছো তেনেকুৱা তই ভাবি আছিলি চাগে বতাহ বৰষুণ শিল চব আহ এইটো গাইছ মন্দিৰৰ ভিউ মানে বৰষুণ চৰষুণ হৈ গেল আমিও বহুত মিম চিম বনালো কিন্তু এতিয়া গাইছ ৰহ তুলিছি চব ওলাব কিন্তু গাইছ এটা বস্তু চাওক বৰষুণ পৰাৰ পিছত ভিউটো কি মজা হয় নে নাই কিন্তু মই এটা গাইছ ৰিলছ বনাইছো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজত যাই চাই ল'ব দিয়ক একদম হেৰি গম পাব এনে জানো তুমি কোনোবা ষ্টাৰৰ লগতহে বনাইছো চাবা দিয়া হিচাপ তো গাইছ এই হৈছে গাইছ ভিউ অফ ব্ৰহ্মপুত্ৰ নদী মাইটি ব্ৰহ্মপুত্ৰ তো আমি অলপমান মানে মন্দিৰৰ পিনে পৰা নামি আহিছোঁ তো আপোনালোকক অলপমান দেখাও নেকি মন্দিৰৰ ওচৰে পাজৰে কি আছে তো বন্ধুসকল আপোনালোকে এই যোনটো হাতীচিলা মন্দিৰ ইয়াত আহিলে আপোনালোকে যোনটো নেচাৰ এই নেচাৰত আমি এই টপত বহি আছোঁ তো যদি পৰু গাইছ ভৰি চৰি ভাঙিব বহি এনে নেচাৰৰ মজা লৈ আছোঁ এতিয়া কি জাগা এই পুৰণা যি জানমণি অঞ্জনা সেই চিনেমাৰ ঠাই আন লগাইছে তুমিতো চিনেমা বনাই থাকো বনাও মানে কি ডাইৰেক্টৰ এখন কিবা বনাই দিয়া জানমণি অঞ্জনা মই হিৰ' হ'ম দে ভাল লাগছে অ'কে অ'কে একদম এই সেইগিলা ডাইলগ মনত পৰি গৈছে কেনে ডাইলগ এই মানে এই যে চিঠি দিয়া মানুহ এটা থাকে চিঠি দিবা যায় চিঠি তাই চিঠিখন পঢ়ে মই কৈছোঁ তুমি হেমন্ত মামাৰ ষ্টাইলত চিঠি পঢ়াচোন নহয় সেইটো ফিলটো নাইব ধৰা তাই চিঠিখন পঢ়ি আছে দেখোচোন দেখো কেনা মানে ধৰা চিঠিখন দিয়ে বেলেগে তাৰপিছত তাই পঢ়ে না ভইচ অভাৰ দি দিয়ে ল'ৰাটো পঢ়াচোন তুমি মানে গাইছ মই গৌতমৰ নামতো মিমিক্ৰি আৰ্টিষ্ট বুলি ছেভ কৰা আছে সি আজি আপোনালোকৰ টেলেণ্টটো দেখাব দেখোচোন কিবা এটা ঐ তৰালি সন্ধিয়া নৈ পাৰলৈ আহিবি আকৌ মই সেই আহঁতজোপা তলতে ৰৈ থাকিম নহাকৈ নাথাকিবি বহু দিনৰ পৰা কম বুলি ভবা কথাষাৰ আজি কম যদুক চিঠিখন দিছোঁ আশা কৰোঁ তই পাইছ নহাকৈ নাথাকিবি দেই সেই দুটা খুৰা খুৰী গাইছ দেখছি না এতকে জুম কৰিব নোৱাৰো গাইছ পিপৰা লাগবা পাৰে চক গাইছ মটিভেশ্যন খুৰাই আগে আগে যাই আছে খুৰী পিছে পিছে যাই আছে এই নদী পাৰ কৰি গেছি আমি যি আপোনাৰ চিনেমা শুনো তোমাৰ প্ৰেমৰ কাৰণে মই 7টা জনম ল'ব পাৰোঁ 7টা নদী পাৰ কৰি যাব পাৰোঁ এনেকৈ ফেমাছ ডাইৰেক্ট বাগান প্ৰমাণ এই গাইছ প্ৰমাণ তো ৰাইজ এয়ে নেচাৰেল বিউটি আপোনালোকৰ মন্দিৰৰ বিষয়ে ক'লোঁ আৰু ইমান ডাঙৰ ব্লগ বনাই একদম 30-40 মিনিটৰ ভিডিঅ' মই লাভ নাই বিকজ ৱেব ছিৰিজ নহয় নৰ্মেল ব্লগ হয় তো যিমান পাৰোঁ আজিকালি ইমান সৰু বনাওঁ তো আপোনালোকক মই লাষ্ট ৰিকুৱেষ্ট কৰিছোঁ গাইছ হয়তো ভিডিঅ'টো নাচপয়ে আৰু যদি গাইছ এইখিনি আহিছে তো লাইক আৰু কমেণ্ট এটা কৰি দিব বিকজ আমাক আপোনাৰ ধৰা একো নালাগে বোলে আপুনি যদি মই যদি ইন ফিউচাৰ এনেও নহয় তুমি জানো যদি বোলে ডাঙৰ ব্লগাৰো হওঁ এনেকুৱা নহয় গাইছ যি পইচা কেনে মানুহে ব্লগ খোলে বা কিবা খোলে অকল এটা কমেণ্টে না আমাক যোনটো হেঁপাহ দিয়ে সেইটো হেঁপাহ বেলেগ কথা নাই গাইছ সেইটোৱে ক'ম ব্লগাৰ হিচাপে বিশেষকৈ এই মানুহটোৱে জানো না পইচা নহ'লে আৰু তুমি ব্লগ কৰি থাকিব না পইচা লাগবই মান্থলি হিচাপত ইমান মিছা কথা কৈ দেই মই মানে ই যিখিনি কথা কয় তাৰে সঁচা অৰ্থখিনি কৈ দিওঁ না মানে ই এতিয়া কাঞ্চিয়ে না ভেমে ধৰি আছে গম নাপাওঁ এই বহি ল'লাক দুনিতে চাওকচোন নাযায় বোলে ইয়াৰ চব কথা সঁচা নহয় চব কথা সঁচা বুজি পাইছোঁ যি আমি ব্লগৰ কাৰণে ইনকামৰ কাৰণে বনাওঁ কিন্তু মেইন মটিভ এইটো নহয় ইনকামটো ভিক্ষাৰী এটা ইনকাম নকৰে নেকি মেইন মটিভ কোনটো গাইছ জানেনে ৰাস্তাত যেতিয়া আপুনি যাব না এই মানুহটোৱে
ভিডিঅ' আমি চাওঁ এই কথাটো শুনাটো যোনটো মজা সেই মজাটো পইচা দি নাপায় সেইটোও হয় অৱশ্যে সেইটোও সুধিছিলোঁ ঠিকে আছে এতিয়া আমি ইয়াৰ পৰা ওলাইছ আৰু মন্দিৰৰ একদম বাহিৰত কি আছে কি নাখাওঁ স্কুটিখন লৈ খাব যাওঁ আৰু ব্লগ টেক কৰোঁ গাইজ এইখন মন্দিৰৰ গেট আপোনালোকে চাব পাৰে আৰু মন্দিৰৰ গেটৰ ইপিনে গাইজ আপোনালোকে বান্দৰৰ জনগোষ্ঠী আছে আপোনালোকে বিস্কুট বা আপোনালোকে যি আনে ফল মূল আপোনালোকে বান্দৰবোৰক খাব দিব পাৰে আৰু ইয়াত গাইজ ৰেষ্ট ল'ব পৰা জেগাও আছে তো এই ভিতৰত বহিব পাৰে আৰু বৰ বিশেষ একো নকওঁ আপোনালোকে যে এই মন্দিৰটোত আহে না প্ৰাকৃতিক যোনটো সৌন্দৰ্য সেই সৌন্দৰ্যটো গাইজ বহুত বেছিয়ে পাব আৰু সেই আৰু এই মাক আৰু পুতাকে গাইজ মৰম কৰি আছে তো এতিয়া এখন মেইন গেটেদি এই স্কুটি আনিব গৈছে তো গাইজ ওলাওঁ আৰু ইয়াত অলপ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো সেইটোৱে এইকেইটা চব গাইজ বেয়া নাচাব নুশুনিবা বেয়া নকবা বাই বাই পাতিছিলা মন্দিৰ হাৱা গাইজ উল্টাকে যাই আছিলোঁ মানে এখন ৰিভাৰ্ছ গিয়াৰিং শিকিছে নেকি দক দক বাদ দিয়ক কিন্তু কিবা অদ্ভুত লাগছি তো গাইজ আপোনালোকে চাব পাৰে এখন দোকানত আমি সদায় খাব আহোঁ আপোনাৰ গণেশগুৰিৰ পৰা যোনটো হ'লচেল মাৰ্কেট তাৰ পৰা সোমাই আহিলে আপোনালোকে পাব আৰু কম দামতে বহুত ভাল ভাল মজা মজা বস্তু পায় সঁচাকৈ কৈছোঁ গাইজ 3 মাহমান হ'ল দোকানৰ পৰা আমি 2 মাহ ধৰি মই খাই আছোঁ দে ইয়াকো আজি খাব আনিছোঁ চাওঁ কেনে লাগে খাই ৰিভিউটো হ'ব কিন্তু গাইজ এটা কথাই ক'ম আপোনালোকে আহিব দোকানত খাব কিন্তু আজি য'ত গৈছোঁ না গাইজ মজা লাগছে সেয়ে কৈ আজি ব্লগটো শেষ কৰোঁ যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ক'ত দিব ৰাইজ আৰু নেক্সট ভিডিঅ' আহিব কি আহিব সেইটো ভিডিঅ'ত চাব দিয়ক এনেই আহিছে ইনষ্টেণ্ট